वेलकम टू माई निउ ब्लग। तो आज ब्लगखन आरम्भ करिलो कुजारपिटार পৰা। तो আজি মই যাই আছো মোৰ ড্ৰিম বাইকখন চাবলৈ। তো মোৰ এণ্টৰ্ক XT লৈ যাম আৰু দেখাম যদি মোৰ ড্ৰিম বাইকখন চাব পাৰি আপোনালোকক দেখাই দিম। তো এতিয়া আৰু জলদি যাব লাগে তাতে, নহ'লে তাৰ পৰা গুচি যাব আৰু 11টা মান বজাই যাব তাৰ পৰা। মোৰ তাৰ আগতে যাব লাগিব এতিয়া আৰু যাই আৰু দেখি থাকক। তো আপোনালোকে দেখা পাই আছে মই এতিয়া আহিছোঁ এণ্টৰ্ক XT লৈ। তো মই যাই আছোঁ বৰপেটাত। তো এতিয়া লাহে যাম আৰু এতিয়া বাজে 10টা, পূৰা 10টা বাজে এতিয়া। তাৰপিছত 11টা মান যাই বৰপেটা পাব লাগে আৰু নহ'লে গুচি যাব তাৰ পৰা। মোৰ ড্ৰিম বাইকখন দেখবা নোৱাৰোঁ। এতিয়া জলদি যাব লাগে তাতে, যাই পিনে চাম ড্ৰিম বাইক। दिल में कुछ होता है। তো লাহে যাই আছোঁ আৰু এই চাওক ৰাস্তাৰ মাছ কেনেকৈ গাড়ীখন সোমাই দিয়ে, সিফাল নেদেখাকৈ সোমাই দিয়ে একদম। তো লাহে যাই আছোঁ, অলপমান বিহুখন দেখি থাকক। আৰু অলপমান ইয়াতে ৰখিলোঁ, তাৰপিছত আৰু এবাৰ যাম আৰম্ভ কৰিম। লাহে যাই থাকিম আৰু পেট্ৰলখন ভৰাই ল'ব লাগে এতিয়া। আৰু গাড়ীৰ পেট্ৰল শেষ হৈ আছে, চাওক ছিগনেল আহি গৈছে। তো দেখাই পাই আছিল আপোনালোকে। আগত যাই পিনে ভৰাম, পেট্ৰলখন ভৰাৰ পিছত আৰু এবাৰ যাম। তো ড্ৰিম বাইকখন চাই পিনে কেনেহেন যে লাগিব মই ক'বই নোৱাৰোঁ। এতিয়াই কেনেহেন লাগি আছে, মই যাই আছোঁ আৰু ক'বই নোৱাৰোঁ। তো পেট্ৰলখন ভৰাম পিছত আৰু আহি পাই গ'লোঁ শান্তি বজাৰৰ পৰা যাম। এতিয়া আহি পাই গ'লোঁ কালজাৰ তেলখন ভৰাৰ পিছত তাৰপিছত যাম হাউলিৰ পৰা যাম বৰপেটাৰ পৰা আহিম আৰু আমাৰ ঘৰত। তো এতিয়া যাই আছোঁ। আৰু কি ক'ম, মোৰ 5K ছাবস্ক্ৰাইব কমপ্লিট হৈ গ'ল আৰু 6K ছাবস্ক্ৰাইব হ'বই আৰু কেইটামান ছাবস্ক্ৰাইব লাগে। আৰু তোমালোকে জলদি ছাবস্ক্ৰাইব কৰি দিয়া, যিমান জলদি পাৰা ইমান জলদি কৰি দিয়া। তো এতিয়া তেল দিব তাৰপিছত যাম বৰপেটা ড্ৰিম বাইকখন চাবলৈ, ZX 10R। তো আমাৰ ইয়াৰ ভাই আৰু কৈ যাই আছোঁ। চাওঁ কালজাৰখন পাই গ'লোঁ। তো এতিয়া আৰু যাম, আল্ট্ৰাখন ইফালে যাই আছে। তো আৰু এতিয়া যাম হাউলি। আৰু এই দলংখন জানেনে আপোনালোকে, এই দলংখনত এটাও খুঁটা নাই। মই এতিয়া দলংখনৰ ওপৰলৈ যাম, পাৰ হৈ আহি গ'লোঁ। তো কোনো কথা নাই, লাহে আৰু যাম। ইয়াতে আৰু স্পীড ব্ৰেকাৰ দি দিছে, শ্ল' আৰু এইফালে এটা আল্ট্ৰাখন আহি গৈছে, সেইকাৰণে এইফালেদি যাব নোৱাৰিলোঁ। আৰু শান্তি বজাৰ পাৰ কৰি আহিয়ে গ'লোঁ পৰাই। এতিয়া হাউলি পামেই পৰাই, আৰু অলপমান যাব লাগে, তাৰপিছত হাউলি পাম। দেখি থাকক। শান্তি বজাৰ পাৰ হৈ আহি গ'লোঁ আৰু হাউলি পাম। অলপমান মিউজিক আৰু এনজয় লওঁ। এতিয়া হাউলি পাৰ কৰি আহি বৰপেটাৰ ৰাস্তাত আহি ৰখিলোঁ অলপমান, তাৰপিছত আৰু এবাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। চাওঁ আৰু ইয়াতে কি বেনাৰ দি দিছে, লাহে যাব লাগে আৰু
চাবলৈ মোৰ লগত যি আহিছে তাত এটা হেলমেট লৈ অহা নাই, মই এটা হেলমেট লৈ আহিছোঁ অকল মই, আৰু এটা হেলমেট লৈ অহা নাই। আগত যদি মানুহ থাকে তেনেহ'লে কি হ'ব, যাব নোৱাৰোঁ, ঘূৰি আহিব লাগিব, নহ'লে ধৰিব না। তো এতিয়া যাই আছোঁ, এতিয়ালৈ যাই পোৱাই নাই। 10:30 মান বাজি গ'ল আৰু পেট্ৰলখন ভৰাইছোঁ। তো ইয়াতে স্পীড ব্ৰেকাৰ দি দিছে। এই হাই ৰোডত কিয় স্পীড ব্ৰেকাৰ দিয়ে মই নাজানো। তো লাহে লাহে যাই আছোঁ, চাই থাকক। আৰু আগতে আৰু দি দিছে, দি যাম। তো ভালেমান আৰু অলপমান যাব লাগে, তাৰপিছত বৰপেটা পাই যাম। তো মানুহে চাই আছে, ৰিয়েকশ্যন চাব পাৰে আপোনালোকে, এই দেখক। আৰু মই ZX টেনাৰখন চাই পিনে মোৰ ৰিয়েকশ্যন কেনেহেন যে হ'ব মই ক'বই নোৱাৰোঁ। ভাই ইমান আনন্দ লাগি আছে, মই ক'বই নোৱাৰোঁ। ভাই ZX টেনাৰ চাম আজি। এতিয়া লাগি আছে মোৰ, কেনেহেন লাগি আছে মই ক'বই নোৱাৰোঁ। আৰু চাৱাৰ পিছত কি হ'ব বাৰু। ভাই এতিয়া যাই আছোঁ আৰু মোৰ কুছ হোতা হে, ऐसा एक कुछ है ना, ऐसा ही। আৰু বহুত দিন হৈ গ'ল ভাবি আছোঁ ZX টেনাৰ কোনদিন দেখা পাম। তো ফাইনেলি আজি দেখিবলৈ যাই আছোঁ। কি মজা লাগি আছে গাইজ, আৰু ভিউখন চাওক এবাৰ, একদম ঝাকা নাকা ভিউ দেখা পাই আছে। ৱাও, সো বিউটিফুল গাইজ। আৰু মোৰ গাড়ীখনত কিবা এটা হৈছে, ইঞ্জিনৰ পৰা আৱাজ আহি থাকে, গেৰ কি শব্দ আহি এটা, সেইকাৰণেতো ইমান এটা স্পীড যাব নোৱাৰোঁ। আৰু কিবা হৈ গ'ল তেতিয়া যাব নোৱাৰিলোঁ, এতিয়া আৰু যাব নোৱাৰিম, সেইকাৰণে লাহে লাহে যায়ে আছোঁ। আৰু চাওক ৰাস্তাখন চাওক এবাৰ, ইমান পিনপিনা। ভাই গাইজ, এতিয়া আৰু এটা কথা হৈ গ'ল, মোৰ যোৱাৰ আগতেই মোৰ ভাইখন ZX টেনাৰখন লৈ গৈছে, তাৰ পৰা গুচি গৈছে, সেইকাৰণে মই আৰু সিফালে নাযাওঁ। মোৰ যিমানখিনি আনন্দ লাগি আছিল চব এতিয়া আৰু মুডখন বেয়া হৈ গ'ল, আৰু এতিয়া আৰু নাযাওঁ সিফালে, সেইকাৰণে যাই আছোঁ আমাৰ ঘৰৰ ফালে। তো এতিয়া ইফালে ভিতৰ হৈ যাম ঘৰত, আৰু যাই পিনে বহি থাকিম, কোনো লাভ নহ'ল মোৰ আহি পিনে। তো আজি কি কৰিম এইটো ভাবি আছোঁ। এতিয়া আৰু ইমান খাৰাপ লাগি আছে, মই আহিছোঁ ইমান দূৰৰ পৰা ZX টেনাৰ চাবলৈ। ভাইখনক কৈছিলোঁ মই যাম, ভাই সিয়ে কৈছে যে তুমি আহা, মই আছোঁ ইয়াত, সেইকাৰণে আহিছিলোঁ। এতিয়া আৰু শুনিলোঁ যে গুচি গৈছে তাৰ পৰা, এতিয়া আৰু কি কৰিম। সেইকাৰণতে মই আজি আৰু মোৰ ঘৰৰ ফালে যাই আছোঁ। নেক্সট কোনদিনা দেখুৱাব পাৰিম মোৰ সন্মুখত থিয় হৈ থাকিব ভাই, সেইদিনাখন আৰু ভালকে দেখাই দিম। তো আজিৰ কাৰণে ইমানখিনিয়ে। থেংক ইউ অল মাই ফ্ৰেণ্ড।